গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ টঙৰা সত্ৰত আজিৰ পৰা আৰম্ভ হৈছে তিনিদিনীয়া ভাগৱত পাঠ। টঙৰা সত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰম্ভ হোৱা ভাগৱত পাঠত ৰাতিপুৱাৰে পৰা ভক্তৰ সমাগম দেখা পোৱা গৈছে। ৰাতিপুৱা প্ৰথমে ভাগৱত ভ্ৰমণে শুভাৰম্ভণি হয় দিনটোৰ কাৰ্যক্ৰম। বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাস আৰু শ্ৰী যোগেন নাথ পাঠক বিৰুবাৰীৰ জনকপুৰৰ নামঘৰৰ ভকতে ভাগৱত পাঠ কৰে। টঙৰা সত্ৰৰ ভকত আৰু টঙৰা সত্ৰৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক শ্ৰীযুত বিপুল চন্দ্ৰ মেধি। চাওক গুৱাহাটীৰ পৰা বিশ্বজিৎ চাহৰ প্ৰতিবেদন AIN লাইভ। গতিকে আপুনি অগাধ পণ্ডিত অংশ অৱতাৰ ভগৱানৰ গতিকে পুচিবলৈ খুজিছোঁ, সুধিবলৈ খুজিছোঁ, ইয়াৰ কাৰণনো কি? হে মই কি বেয়া তুমি মোক কোৱাচোন। হে নাৰদ বদতি গুণা হে মহামুনি ব্যাসা। ৰাইজলৈ জনাব এতিয়া খুব ভাল লাগিলে। বিশ্ব শান্তিৰ মংগলৰ কাৰণে আমাৰ গুৱাহাটীৰ একমাত্ৰ মহাপুৰুষীয়া সত্ৰ টঙৰা সত্ৰত আজিৰ পৰা আয়োজন কৰা হৈছে তিনিদিনীয়া কাৰ্যসূচীৰে। আজি ৰাতিপুৱাৰ ভাগৰ পৰা আমাৰ নাম প্ৰসংগ হৈ গ'ল, তাৰপিছত আমাৰ ভাগৱত ভ্ৰমণ হ'ল আৰু তাৰপিছত আমাৰ দ্বিতীয় বৈকুণ্ঠপুৰী বৰপেটা সত্ৰৰ পৰা বুঢ়া সত্ৰীয়া আহিছে। তেখেতে আমাৰ ভাগৱত উদ্বোধন কৰিছে, পাঠ কৰিছে আৰু লগতে অন্যান্য ঠাইৰ পৰা আমাৰ সত্ৰ নামঘৰৰ পৰা ভকতবৃন্দ আহিছে, আইমাতৃ হ'বলৈ আহিছে। ইয়াতে তিনিদিন হ'ব একেবাৰে। আজিৰ পৰা আপোনাৰ শুকুৰ শনি দেওবাৰ হ'ব একেবাৰে দেওবাৰে সমাপন হ'ব আৰু সন্ধিয়া ভাগত সমাপ্ত হ'ব। আৰু আজিৰ পৰা আমাৰ ভাগৱত পাঠ চলিছে। আমি এইবাৰ 30তম ভাগৱত পাঠ আৰু এই ভাগৱত পাঠটো আমাৰ ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ চলে। তেনেকুৱাকৈ আমাৰ তিনিদিন চলিব। প্ৰথম দিনা আমাৰ আজি আছিলে বশিষ্ঠ দেৱ শৰ্মাৰ পৰিৱৰ্তে আমাৰ বাবুল চন্দ্ৰ দাস ডাঙৰীয়াক আমি নিমন্ত্ৰণ কৰি আনিছোঁ আৰু পাঠক বুলি আৰু এজন আছে। তেনেকৈ দিনজোৰা কাৰ্যসূচীৰে আমাৰ ভাগৱত পাঠ চলিব। তেনেকৈ আমাৰ কাইলৈ তেনেকৈ একে অনুষ্ঠানেই আছে আৰু পৰহিলৈ একে অনুষ্ঠানকেইটাতে চলি থাকিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।